اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين سبح اسم ربك الأعلى الذي خلق فسوى والذي قدر فهدى والذي أخرج المرعى فجعله غثاء أحوى سنقرئك فنفعت الذكرى سيذكر من يخشى ويتجنبها الأشقى الذي يصلى النار الكبرى ثم لا يموت فيها ولا يحيا قد أفلح من تزكى سمع الله لمن حمده الله أكبر الله أكبر الله أكبر أكبر الله أكبر الله أكبر الله أكبر পোনপ্ৰথমে মই অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আমি আজি কুৰবানী ঈদৰ দিনাখন আমাৰ যুৱ বন্ধুসকলক যাতে শান্তি সম্প্ৰীতি ভাৱেৰে আমি কুৰবানী ঈদটো পালন কৰিব পাৰোঁ যাতে আমি আমাৰ অসমবাসীৰ যিটো এটা এনাজৰী ভাতৃত্ববোধৰ সেইটো যাতে আমি সদায় ৰক্ষা কৰিব চাওঁ আৰু আমি সদায় হিন্দু মুছলিম বুলি নাই আমি সকলোৱে মিলা প্ৰীতিৰে এখন দেশত বাস কৰিছোঁ আমি উদূৰ ভৱিষ্যতে এইদৰে থাকিম বুলি হেৰি কৰিলোঁ শেষত মই সকলোৱে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু দ্বিতীয়তে 19 তাৰিখ বুধবাৰ সন্ধ্যা 6 বজাত জিকিৰ জাৰিৰ এটা প্ৰগ্ৰাম কৰিছে আমাৰ মিলু খান চাহাবতৰ সহযোগত আৰু ৰহমান চাহাবতৰ সহযোগত গতিকে আপোনালোকে দলে বলে এই অনুষ্ঠানটোত সহায় সহযোগ কৰিব বুলি আশা কৰিলোঁ 6 বজালৈ আজি প্ৰায় 1500-1700 ভক্তগণে ঈদৰ নামাজ আদায় কৰিলে আৰু এই ঈদৰ নামাজ আদায় কৰিলে আমাৰ মছজিদৰ পেছ ইমাম চাহাবে পবিত্ৰ ঈদুল আজহাৰ উপলক্ষে আমি সমূহীয়া নামাজ মৰাণ ঈদগাহ ময়দানত পঢ়িলোঁ আৰু এই নামাজৰ পিছতে সমূহীয়া দোৱা হয় আৰু এই দোৱাত আমি আমাৰ যি সম্প্ৰীতিৰ যি বান্ধোন সেয়া অটুট থাকক সেয়া কামনা কৰিলোঁ আৰু সমাজখন যাতে সুকলমে চলি থাকক আৰু এই চেগতে সকলোকে ঈদ মুবাৰক জনোৱাৰ লগতে আমি অহা 19 তাৰিখে আমাৰ জিকিৰ জাৰিৰ এক বৰ্ণাঢ্য কাৰ্যসূচী আমি মৰাণ জুবেইদুৰ ৰহমান কমপ্লেক্সৰ সন্মুখতে আয়োজন কৰিবলৈ লৈছোঁ মৰাণ সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা গতিকে এই চেগতে আমি সেই অনুষ্ঠানলৈ সকলোকে নিমন্ত্ৰণ জনালোঁ ধন্যবাদ